বিটিআৰৰ EM অৰুপ কুমাৰ বিশেষ তৎপৰতাত বিজেপিৰ সদস্যতা অভিযান ফকীৰাগ্ৰামত পূৰ্বতকৈ দ্বিগুণ কৰাৰ নিৰ্দেশ। সমগ্ৰ ভাৰতবৰ্ষতে ভাৰতীয় জনতা পাৰ্টি চমুকৈ বিজেপি দলে সদস্যতা অভিযান আৰম্ভ কৰিছে। এই ক্ষেত্ৰত পিছ পৰি থকা নাই ফকীৰাগ্ৰাম মণ্ডল বিজেপিও। ফকীৰাগ্ৰাম মণ্ডল বিজেপিৰ দায়িত্ব লাভ কৰাৰ পিছত তীব্ৰ গতিত চলি আছে বিজেপিৰ সদস্যতা অভিযান। সেই উদ্দেশ্যে চিঠিলা VCDC আৰু বিন্যাচাৰা VCDCৰ অধ্যক্ষ আৰু শক্তি কেন্দ্ৰ বুথ সমিতিৰ কৰ্মকৰ্তাসকলে এক সভা অলপতে অনুষ্ঠিত কৰে। সেই সভাতেই ঘৰে ঘৰে গৈ বিজেপিৰ সদস্যতা প্ৰদান কৰিবলৈ আহ্বান জনায় EM অৰুপ কুমাৰ দেয়ে। ফকীৰাগ্ৰাম সমষ্টি মই MCLA বা প্ৰভাৰী হিচাপে নহয়, গোটেই ৰাজ্য আৰু দেশ জুৰি পেলাই সদস্য অভিযানৰ ড্ৰাইভ চলি আছে, কাৰ্য চলি আছে। আজি আমি পুৰা মণ্ডল শক্তি কেন্দ্ৰ আৰু আমাৰ মণ্ডল সভাপতি সকলে আমি বুথ ৱাইজ শক্তি কেন্দ্ৰ ৱাইজ আমি অভিযান চলাইছোঁ আৰু ৰিভিউ লৈ আছোঁ ক'ত কেনেকৈ আমি সদস্যতা বঢ়াব পাৰোঁ। তো এইমতে আজি ফকীৰাগ্ৰামৰ VCDC মানে আমাৰ গ্ৰাম উন্নয়ন যিহেতু আমাৰ কাৰ্যালয়, তাতে আমি বহি পেলাই আমাৰ চেয়াৰমেন দুগৰাকী আছে ইয়াতে, চিতিলা VCDC আৰু বিন্যাচৰা VCDC চেয়াৰমেন আৰু কাৰ্যকৰ্তা। আমি সেইটোৱেই ইয়াতে আলোচনা বৈঠকত মানে পৰিণত কৰিলোঁ যে অহা 25 ছেপ্টেম্বৰৰ ভিতৰত যি আমাৰ টাৰ্গেট, যি আমাৰ লক্ষ্য, সেই লক্ষ্য এনিহাও ফুলফিল কৰিব লাগিব। কাৰণ আপোনালোকে ইতিমধ্যে গম পাইছে, যোৱাবেলি যেতিয়া ফকীৰাগ্ৰাম শক্তি আশ্ৰমত মিটিং হৈছিল তেতিয়া স্পষ্ট আকাৰে কৈ দিয়া হৈছিল যে ভাৰতীয় জনতা পাৰ্টি গোটেই বিশ্বৰ ভিতৰত শ্ৰেষ্ঠতম পাৰ্টি। আৰু এই পাৰ্টিৰ যিটো সদস্য অভিযান, যিটো আমাৰ ৰেকৰ্ড, সেই ৰেকৰ্ডৰ যিবিলাক আমাৰ সদস্য আছিল সেইবিলাক আকৌ নতুনকৈ সদস্য হৈ পেলাই আমাৰ এই ভাৰতবৰ্ষৰ ভিতৰত প্ৰায় 130-140 কোটি জনসংখ্যাৰ ভিতৰত বা সৰ্বশ্ৰেষ্ঠ দল হিচাপে আমি কিমান এক্টিভ কাৰ্যকৰ্তা বা ভাৰতীয় জনতা পাৰ্টিত সদস্যতা লাভ কৰিছে সেইটো আমি 25 ছেপ্টেম্বৰৰ পিছত গম পাম। সেইকাৰণে আমি ৰাজ্যিক নিৰ্দেশ আৰু কেন্দ্ৰীয় নিৰ্দেশ মৰ্মে আমি এই অভিযান চলাই আছোঁ। আশা ৰাখিছোঁ ফকীৰাগ্ৰাম সমষ্টিৰ বা ফকীৰাগ্ৰাম মণ্ডলৰ পৰা আমি যথেষ্ট সদস্য আমি ভাৰতীয় জনতা পাৰ্টিত অন্তৰ্ভুক্ত কৰাব পাৰিম। দলে দলৰ কাম কৰি যাব, চৰকাৰে চৰকাৰৰ কাম কৰি যাব। কোনে কাৰ লগত মিলিত হয় এইটো সময়ৰ কথা। যেতিয়া মিলিত হ'ব তেতিয়া মই কিবা ক'ব পাৰিম। যিহেতু এতিয়া মিলা হোৱা নাই, এনেকুৱা উৰা কথা বহুত আহে, খালি UPPL BPFৰ কথা নহয়। আপুনিও গম পাইছে কেইদিনমান আগত মোৰো কিছুমান বহুত উৰা কথা আহিছে। সেইকাৰণে উৰা কথাত মই কাণ নিদিওঁ। যেতিয়া মিলিত হ'ব তেতিয়া দেখা যাব যে আমি কি কৰোঁ বা কি ষ্টেপ লওঁ। ঠিক আছে, আপুনি জানে যোন ব্যক্তি ভাৰতীয় জনতা পাৰ্টিৰ সদস্যতা কৰাৰ কাৰণে আগ্ৰহী হৈছে, সদস্য হ'বৰ কাৰণে আগ্ৰহী হৈছে, আৰু যিটো টাৰ্গেট 25,000 সদস্য, আপুনিতো জানেই যে এটা পৰিষদীয় সমষ্টিৰ পৰা জয়যুক্ত হ'বৰ কাৰণে কিমানখিনি ভোট লাগে, আপুনি ভালকৈ জানে। এতিয়া 25,000 সদস্য আমি এচিভ কৰিলে এইটোতে এনচাৰ। ব্যুৰো ৰিপৰ্ট, ৰিপাব্লিক নিউজ।